Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো সম্ৰাট হুমায়ুনৰ বিষয়ে। হুমায়ুন বাবৰৰ পুত্ৰ আছিল আৰু তেওঁ বাবৰৰ পিছতে সিংহাসনত অধিষ্ঠিত হৈছিল। সিংহাসন আৰোহণ কৰাৰ পিছতে 1532 খ্ৰীষ্টাব্দত তেওঁ আফগানসকলক পৰাস্ত কৰি যি সোণাৰ দুৰ্গ আছে সেই সোণাৰ দুৰ্গ অধিগ্ৰহণ কৰিবলৈ তেওঁ সক্ষম হৈছিল। ইয়াৰ পিছতে তেওঁ 1539 খ্ৰীষ্টাব্দত যি শ্বেৰশাহ চুৰি আছে শ্বেৰশাহ চুৰিৰ লগত এখন যুদ্ধত লিপ্ত হৈছিল। সেই যুদ্ধখনৰ নাম হৈছে চৌচাৰ যুদ্ধ বা আমি ইংৰাজীত কওঁ ব্যাটল অফ চৌচা। আৰু এই ব্যাটল অফ চৌচাত তেওঁ বৰ বেয়াকৈ পৰাজয় বৰণ কৰিছিল আৰু পৰাজয় বৰণ কৰিয়েই তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈছিল। যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈ তেওঁ 1542 খ্ৰীষ্টাব্দত অমৰকোটত আশ্ৰয় লৈ গ'ল আৰু সেই অমৰকোটতেই সম্ৰাট আকবৰৰ জন্ম হৈছিল। তেওঁ মোগলৰ চিত্ৰশিল্পৰ বা চিত্ৰকলাৰ প্ৰতিষ্ঠাপক বুলি জনা যায়, কাৰণ তেওঁ যেতিয়া ভাৰতৰ পৰা বাহিৰত আছিল আৰু যেতিয়া তেওঁ ভাৰতলৈ ঘূৰি আহিছিল, ভাৰতলৈ ঘূৰি আহোঁতে তেওঁ বিভিন্ন চিত্ৰশিল্পীসকল যেনে পাৰ্চী চিত্ৰশিল্পীসকলক লগত লৈ আহিছিল আৰু এই পাৰ্চী চিত্ৰশিল্পীসকলেই ভাৰতত এক চিত্ৰশিল্পৰ নতুন ধাৰাৰ সৃষ্টি কৰিছিল। পত্নী হামিদা বানু বেগমে হুমায়ুনৰ সমাধি বনাইছিল আৰু ইয়াৰ লগতে গুলবদন বেগমে হুমায়ুন নামা ৰচনা কৰিছিল। হুমায়ুনে হামজানামাৰ দৰে চিত্ৰশিল্পৰ বা চিত্ৰ প্ৰকল্পৰ তেওঁ জন্ম দিছিল, কিন্তু এই প্ৰকল্প তেওঁ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও তেওঁ সম্পূৰ্ণ কৰিব পৰা নাছিল। ইয়াক সম্পূৰ্ণ কৰিছিল তেওঁৰ যি পুত্ৰ আছে আকবৰে তেওঁ এই প্ৰকল্পটি সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ লগে লগে তেওঁ যদিও দিল্লী অধিকাৰ কৰিবলৈ সক্ষম হৈছিল, কিন্তু তেওঁ বেছি দিন দিল্লীত ৰাজত্ব কৰিব পৰা নাছিল, কাৰণ তেওঁৰ নিজৰ যি ব্যক্তিগত প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহৰ চিৰিৰ পৰা তেওঁ পিছলি পৰি হুমায়ুনৰ এনেদৰে মৃত্যু হৈছিল। ধন্যবাদ।